আজি এই বিশেষ দিনটোত বহাগৰ বিহুৰ প্ৰথম দিনা মই সদৌ অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই বিশেষ দিনটোত ইমানখিনি ৰাইজ আহি মোৰ ঘৰত উপস্থিত হোৱাৰ কাৰণে মই তেখেতসকলক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি একচুৱেলি মোৰ জন্মদিন, এই জন্মদিন উদযাপন কৰিবলৈ আহি ইমানখিনি মানুহ ৰাইজ মোৰ হাতত আহি গোট খাইছে, মোৰ ঘৰত আহি গোট খাইছে, তেওঁক সদৌতিকে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ প্ৰতিজন অসমীয়াৰ শিৰাই শিৰাই প্ৰবাহিত এটা শব্দ, বিহুক বাদ দি আমাৰ অসমীয়া জাতি কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। গতিকে আজি এই বিশেষ দিনটোত সমূহ ৰাইজ আহি আমাৰ তাত গোট খোৱাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু মোৰ শুভেচ্ছা জনাইছোঁ। বহুত ভাল লাগিছে, চবে আহি পেলাই পাপাক ইমান ছাপৰ্ট দিছে আৰু ইমান ধুনীয়াকৈ চবে আহি পেলাই পাৰফৰ্ম কৰিছে। হুঁচৰি দল আহি আছে, বহুতেই ভাল লাগিছে। বিহু আমাৰ কালচাৰটো যে এতিয়াও ইমান ভালকৈ ধৰি ৰাখিব পাৰিছোঁ আমি, সেইটো কাৰণে মই বহুত প্ৰাউড হয়। আৰু যিয়ে আপোনালোকক চবকে ধন্যবাদ কি পাপাক ইমান ছাপৰ্ট কৰিছে, ইমান ভালকৈ চব আয়োজন হৈছে। চ' সেয়াই আৰু আজি বিশেষ দিনটো ৰাইজক ধন্যবাদ জনাইছোঁ কি আহিছে, ছাপৰ্ট কৰিছে, ইমান ধুনীয়াকৈ চব একেলগে আহিছে, একেলগে গোট খাইছে এই দিনত, পাপাৰ বাৰ্থডে দিনত, প্লাছ বিহু আজি ইমান আমাৰ কাৰণে নতুন বছৰো হয় আজি। তো বহুত ভাল লাগিছে ইয়াত আহি পেলাই, বহুত ভাল লাগিছে চাই পেলাই কি চব ৰাইজ আহি পেলাই ইমান ধুনীয়াকৈ পাপাৰ লগত ছাপৰ্ট কৰিছে, পাপাক যি আগবাঢ়ি গৈছে পাপা সেইটো কাৰণেও ছাপৰ্ট কৰিছে। থেংক ইউ। মই বৰ সৌভাগ্যৱান, প্ৰথমতে সকলোলৈকে আমাৰ অসমীয়াবাসী ৰাইজক আমাৰ নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ পৰাণ শইকীয়া নহয় জানো, তেখেতৰ জন্মদিনত তেখেতৰ গৃহত আহি বিহু চাবলৈ পাই বৰ আপ্লুত হৈছোঁ। লগতে মোৰ পৰিয়ালো লগত আহিছে আৰু আমি বিহুৰ দিনটোত মই প্ৰায় এনেকৈ বিভিন্ন ঠাইত গৈ বিহুৰ লগত জড়িত হৈ থাকোঁ বা বিহুৰ এইখিনি আমি অনুভৱ আগৰ পৰা লৈছোঁ। কলেজত থকাৰ সময়ত মই নিজেও বিহু মাৰিছোঁ। বগীজানৰ মোৰ এজন খুব প্ৰিয় বন্ধু আছিলে, তেখেতৰ ঘৰত থাকি আমি হুঁচৰি মাৰিছোঁ। গতিকে সেই যিটো ধাৰা, বিহুৰ লগত যিটো আমাৰ সম্পৰ্ক, মাটিৰ সম্পৰ্ক, খেতিয়কৰ সম্পৰ্ক, আৰু মই নিজেও এজন খেতিয়কৰ ঘৰৰ ল'ৰা, গতিকে সেই হিচাপে খেতি আৰু মাটি আৰু বিহুৰ যিটো সম্পৰ্ক সেইটোক আমি বজাই ৰাখিছোঁ আৰু মই আশা কৰিম অনাগত সময়তো অসমৰ ৰাইজে ইয়াক সুন্দৰভাৱে বজাই ৰাখিব আৰু পালন কৰিব। ধন্যবাদ। আজি সকলো অসমবাসী ৰাইজক আমাৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা আৰু লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আজি যি সমাজকৰ্মী পৰাণ শইকীয়া দেৱৰ গৃহত যি অনুষ্ঠানৰ আয়োজন কৰিছে, তেখেতৰ আজি বিশেষ দিন, তেখেতৰ জন্মদিন। তেখেতৰ জন্মদিনৰ উপলক্ষে বহুজন আহিছে বিভিন্ন ঠাইৰ পৰা, গতিকে তেখেতক আশীষ প্ৰদান কৰিছে যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে তেখেতৰ আৰু উন্নতি হওক, ৰাইজক সহায় কৰিবৰ কাৰণে আৰু ভগৱানে সহায় কৰক। লগতে ময়ো পৰাণ শইকীয়া দেৱৰ জন্মদিনৰ উপলক্ষে মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে মোক অনুৰোধ কৰিছিল যে এটা বিহু দল লৈ আহিবৰ কাৰণে, মই দাধা উন্নয়ন চৰাৰ বিহু দলটি আনি ইয়াত প্ৰদৰ্শন কৰিলোঁ। তেওঁ খুব সুখী হৈছে বুলি মই অনুভৱ কৰিছোঁ। লগতে আগন্তুক দিনত তেনেকুৱা কাম কৰি যাবৰ কাৰণে ভগৱানৰ মোক আশীৰ্বাদ কৰক, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।
ভতুলা বতৰা